মোৰতো ৰণকৌশল কৰিব লগা একো নাই, পাৰ্টীয়ে কৰি আছে। মই অধ্যক্ষ বিধান কি কয় তেনেকুৱা ধৰণৰ নিৰ্বাচনত ডাইৰেক্টলি মই কোনো ভূমিকা নাথাকে, মাত্ৰ মোৰ নিজৰ সমষ্টি হিচাপে এইখিনিত মই মানে অপেনলি কামবিলাক কৰিব পাৰোঁ। বাকী নাই, সেইকাৰণে মই কৈছোঁ মইতো ডাইৰেক্টলি ভূমিকা নাই। কিন্তু যদি দেখো, মইতো এটা কথা কৈয়ে আছোঁ, চব পাৰ্টিটোৱে BPF হওক, UPPL হওক বা BJP, আজিৰ মানে যিটো প্ৰেক্ষাপট যদি চাওঁ, চবে 10টাতকৈ কম নাপায়। কিন্তু এটা হয় 10টাতকৈ কম নাপায়, কিন্তু 40টা চিট, 10টা হ'লে 30টা, বাকী 10টা চিটটো কোনেই বেছি পায় সেইটোৰ ওপৰতে হৈ যাব। না ছাৰ, ৰাইজে বিচাৰিলে নহ'ব, পাৰ্টীয়েহে কৰিব। আৰু তাতেও নিৰ্বাচনৰ সময়ত কিমানটা চিট কোন পাৰ্টীয়ে পায় সেইটোৰ ওপৰতহে আমাৰ গণতন্ত্ৰৰ যিটো নিয়ম, সেই নিয়ম অনুযায়ী যিয়ে মেজৰিটি পাব বা যাক মেজৰিটিয়ে সমৰ্থন কৰিব তেওঁহে নেতৃত্বৰ দায়িত্বটো পাব। আৰু যিহেতু আমি পাৰ্টীৰ মানুহ, গতিকে পাৰ্টীহে ডিচাইড কৰিব যে কোনজন ব্যক্তিক ক'ত ৰাখে। গতিকে BTC নিৰ্বাচনৰ ক্ষেত্ৰতো পাৰ্টীয়ে চাব যে কোনজন ব্যক্তিক দিলে পাৰ্টীৰ যিটো ৰাইজক দিয়া প্ৰতিশ্ৰুতি সেই কামবিলাক মানে কি কয় আপোনাৰ কৰি দিব পাৰে। মই সেইকাৰণে ধন্যবাদ জনাইছোঁ যে মোৰ নামটো কোনোবাইতো যোগ্যতা আছে বুলি ভাবিছে, কিন্তু এইটো মানে কি কয় চৰ্চা নিৰ্বাচনত চলিবই। কাৰণ মই BTCৰ মানুহ, আৰু BTCৰ পৰাই আজি মানে কি কয় ময়ে BJP ফালৰ পৰা অধ্যক্ষ পদত আছোঁ। গতিকে যিহেতু যদি মানে নেতৃত্ব দিয়া বা নেতা বিচাৰে, তেতিয়া মোৰ ছবিটো মানুহৰ মানে মনত মানে ভাহি উঠে। তাৰ কাৰণে মোক লৈ চৰ্চা কৰি আৰু যে সিও হ'ব পাৰে, মানে সেইজনে আহিব পাৰে। গতিকে নিৰ্বাচন চলি আছে, স্বাভাৱিক। কাৰণ নিৰ্বাচন অকল ৰাজনৈতিক দলৰ মাত্ৰ নহয়, নিৰ্বাচন হ'ল জনগণৰো। কাৰণ ৰাইজৰে বেছি চিন্তা কেনেকুৱা মানুহ বা জিকি যায়, কেনেকুৱা মানুহ বা প্ৰতিনিধিত্ব কৰে, কেনেকুৱা দলৰ বা চৰকাৰ হয়, এই চৰকাৰ বা ৰাইজক চাব না নিজক চাব। আজিকালিতো সেইটোৱে চলি থাকে কথাবিলাক। গতিকে ৰাইজৰ বেছি টেনশ্যন, ৰাইজৰ বেছি চিন্তা। গতিকে এই নিৰ্বাচনত এতিয়া চবে ব্যস্ততা হৈছে, কিন্তু মই ভাবোঁ ৰাইজে নিশ্চয় মানে সঠিকভাৱে সঠিক ব্যক্তি আৰু সঠিক পাৰ্টীক বাছনি কৰি ল'ব পাৰিব। নহয়, তেওঁলোকৰ ইছ্যুটো যিটো প্ৰচাৰ হৈ আছে তেনেকুৱা নহয়। অলৰেডি বঙালী জনগোষ্ঠীৰ যিটো সমস্যা, এই সমস্যাবিলাক মানে সমাধানৰ ক্ষেত্ৰত চৰকাৰে বহুত উদ্যোগ লৈছে। এতিয়া কোনো ভোটাৰৰ নামত ডিটেনশ্যন কেম্পত যাব নালাগে, মুখ্যমন্ত্ৰীয়ে অলৰেডি মানে সেইটোৰ ওপৰত সিদ্ধান্ত লৈছে। আৰু নতুনকৈ কাৰো তাত ভোটাৰৰ নটিচ আহিব নোৱাৰে। যিবিলাক আগৰ পৰা নিষ্পত্তি হোৱা নাই, ভোটাৰৰ কেছ আছে, সেইটো অলৰেডি ৰাজ্য চৰকাৰে কেন্দ্ৰ চৰকাৰলৈ প্ৰেৰণ কৰিছে, সেইটো পাৰ্মানেণ্টলি নিষ্পত্তি কৰাৰ কাৰণে। না, এইটো অলপ মিছআণ্ডাৰষ্টেণ্ডিং আছে ক'ৰবাত, মানে তেওঁলোকে কোনোবাই ৰাজনীতিকভাৱে নোহোৱা কথাবিলাক ওলাই দিলে, গতিকে তাৰ কাৰণে টেনশ্যন। এটা জাতিৰ ওপৰত নোহোৱা কথাটো যদি কোনোবাই বনাই কয় যে চৰকাৰে এনেকুৱা ধৰণৰ সিদ্ধান্ত লৈছে যিটো অমুক জাতিৰ কাৰণে ক্ষতি হ'ব পাৰে, তো ডেফিনেটলি এই নিৰ্বাচন টাইমত সেইটো লৈয়ে মানে অপপ্ৰচাৰবিলাক চলি আছে। তাৰ কাৰণে টেনশ্যন হৈছে, তাৰ কাৰণে ধৰ্ণা। কিন্তু মই ভাবোঁ কালি পৰহিৰ ভিতৰত চৰকাৰৰ লগত আলোচনা কৰিব, মন্ত্ৰীৰ লগত তেওঁলোকে, আৰু তেওঁলোকে মানে মই ভাবোঁ সেইদিনাৰ পৰা ক্লিয়াৰ হৈ যাব। কাৰণ আজিলৈকে তেওঁলোকেও কোনো তেনেকুৱা চৰকাৰী নটিফিকেশ্যন দেখা পোৱা নাই, তেওঁলোকৰ হাতত নাই। ইছ্যু নহয়, তো ইছ্যু হ'লে হয় যদি এই কথাটো সঁচা হ'লে হয়। এতিয়া কথা সঁচাই নহয়, কোনো ফেডাৰেশ্যনে এতিয়া কৰি আছে, ফেডাৰেশ্যনৰ হাততো চৰকাৰৰ কোনো তেনেকুৱা নটিফিকেশ্যন নাই। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে মইতো নিজে নাজানো যে যিটো লৈ হুলস্থুলচ হৈ আছে। তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে যদি তেনেকুৱা কিবা আছে তো ক'লেই হ'ল, কাগজ যদি আছে আনিলেই হ'ল। কিন্তু চৰকাৰৰ পৰাতো তেনেকুৱা হোৱা নাই। আৰু সেইটো লৈ পালে এতিয়া ফেডাৰেশ্যন আৰু চৰকাৰৰ মাজত মানে আলোচনা হ'ব, আৰু এই আলোচনাৰ কথাটো স্পষ্ট হৈ যাব। গতিকে চৰকাৰে তেনেকুৱা ধৰণৰ আমাৰ ভাৰতীয় নাগৰিক বা আমাৰ অসমৰ নাগৰিকৰ তেনেকুৱা অসুবিধা পৰা কোনো তেনেকুৱা সিদ্ধান্ত লোৱা নাই, নলয়ো। মানে ক'লো পাৰ্টী ৰাজনীতিত মানে তেনেকুৱা নহয়, এইটো পাৰ্টীয়ে ডিচাইড কৰে। আৰু মানে অলৰেডি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই ঘোষণা কৰিছে যে যদি মানে আপোনাৰ এবছলিউট মেজৰিটি পায় তেতিয়াতো
বিজেপিৰো চৰকাৰ হ'ব। গতিকে ট্ৰিপল ইঞ্জিনৰ চৰকাৰৰ কথা কৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াও। দিল্লী চৰকাৰ, অসমত চৰকাৰ আৰু BTCটো চৰকাৰ। গতিকে ৰাজনীতিটো যদি ৰাইজে সমৰ্থন কৰে, ৰাইজে মেণ্ডেটটো দি দিয়ে, তেতিয়াতো যিকোনো ৰাজনীতিক দলে চৰকাৰ কৰিব। এইটো বিজেপি মাত্ৰ কেলে, কিন্তু বিজেপিয়ে এনেকুৱা ধৰণৰ কৰিব খোজা নাই য'ত BTCৰ মানুহে মানে অলপ মানে কি কয় আপোনাৰ অসন্তুষ্ট হয় বা দুখ পাব পাৰে। গতিকে BTCৰ জনগণক কৰ্তৃত্ব প্ৰদান কৰিছে সংবিধানে যে সেই BTC এলেকাৰ ভৱিষ্যতটো BTC এলেকাৰ মানুহে নিজে কৰি লওক, এই অঞ্চলৰ কাৰণে নিজে পৰিকল্পনা লওক, নিজে বিভিন্ন আঁচনি তৈয়াৰ কৰক আৰু পুঁজি যি ধৰণৰ লাগে সেইটো নিজে মানে তাত আবণ্টন দি পালে কাম কৰক। গতিকে সেইকাৰণে BTCৰ মানুহে যাতে ভুল নবুজে, কাৰণ BTCৰ মানুহ ৰাজনৈতিকভাৱে এতিয়াও বাহিৰৰ ভিতৰৰ বুলি ভাবে, কিন্তু বিজেপি কোনো বাহিৰৰ পৰা নাহে। BTCৰ মানুহখিনিয়ে বিজেপিৰ নামত নিৰ্বাচন খেলিব আৰু যদি চৰকাৰো হয় BTCৰ মানুহৰে চৰকাৰ হ'ব, BTCৰ কাৰণে চিন্তা কৰিব আৰু BTCৰ জনগণৰ মংগলৰ কাৰণে তেওঁলোকেও কাম কৰিব। গতিকে তাত ৰাজনীতিত একো নাই, ৰাষ্ট্ৰীয় দল বা আপোনাৰ মানে আঞ্চলিক দল, এইটো সেইকাৰণেই হৈছে কোনোবা ৰাজনীতিক দলৰ নেতাই ৰাষ্ট্ৰীয় পৰ্যায়লৈকে চিন্তা কৰিব নোৱাৰে, ৰাজ্য পৰ্যায়লৈকে চিন্তা কৰিব নোৱাৰে, অকল নিজৰ আশে পাশে থকা। গতিকে সেইটো লৈয়ে তেওঁৰ কৰ্ম আঁচনি মানে কামৰ আঁচনি। আৰু ৰাষ্ট্ৰীয় দলটো হ'ল অকল এটা ঠাই নহয়, গোটেই দেশখনকে কেনেকৈ সেৱা কৰিব পাৰে, দেশৰ নাগৰিকক কেনেকৈ মানে সেৱা কৰিব পাৰে আৰু দেশৰ কাৰণে কেনেকৈ ভাল কাম কৰিব পাৰে, আৰু সেই দেশখনত BTC অন্তৰ্ভুক্ত। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী হিচাপে যিবোৰ আঁচনি দিছে, সেই আঁচনিবিলাক BTCৰ অঞ্চলৰ মানুহে পাব লাগিব। আৰু BTC অঞ্চলৰ মানুহখিনিও ভাৰতৰ অন্যান্য ৰাজ্যৰ মানুহৰ নিচিনাকৈ আগবাঢ়ি যাব পাৰিব লাগিব। এইটোৱে হ'ল বিজেপিৰ চিন্তা, বিজেপিৰ নেতাসকলৰ চিন্তা। গতিকে তাত কোনো সুকীয়া নাই। গতিকে সেইকাৰণে ৰাজনৈতিকভাৱে যিহেতু ৰাষ্ট্ৰীয় দল, কোনো ক্ষেত্ৰত BTCৰ মানুহে থাকি যাব নালাগে। আজি মোদী ডাঙৰীয়াই যিখিনি কেন্দ্ৰীয়ভাৱে আঁচনি লৈছে, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্য চৰকাৰৰ পৰা যিবোৰ আঁচনি দিছে, আজি মহিলা উদ্যমিতা আঁচনি চবকে দিছে, যেনেকৈ ৰাজ্যৰ অন্যান্য মহিলাবিলাকক দিছে, আজি অৰুণোদয় চবকে দিছে, আজি মানে আপোনাৰ কৃষকসকলৰ কাৰণে বিভিন্ন সুযোগ সুবিধা চবকে দিছে। গতিকে সেইবোৰ আঁচনি আৰু যাতে সঠিকভাৱে ৰূপায়ণ হয়, গতিকে সেইটোৱেই মাত্ৰ উদ্দেশ্য। BTCৰ যদি কাউন্সিলত চিট জিকে, তাত যদি MCLA থাকে, সেই MCLA-জনে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত তেওঁ মাত মাতি থাকিব। ক'ৰবাত যদি হোৱা নাই মানে কাউন্সিল চৰকাৰক তেওঁ অনুৰোধ কৰিব, তেওঁ দাবী কৰিব যে সেই আঁচনিটো চবেই পাব লাগে, যিহেতু চৰকাৰে কৰিছে, পোৱাৰ ব্যৱস্থা কৰিব লাগে। যদি মিছ ইউজ কৰিছে তেতিয়া তাৰ ওপৰত উপযুক্ত ব্যৱস্থা ল'বৰ কাৰণে তাত ক'ব। গতিকে নিজৰ এটা আপোনাৰ পৰিকল্পনাৰ আধাৰত আঁচনি আছে, সেই আঁচনিটো যাতে BTCটো সঠিকভাৱে ৰূপায়ণ হয়, সেইটোৱেই উদ্দেশ্য। নাই চব BTCটো দৈনন্দিন মানুহে ভুগি থকা সমস্যাবিলাক সমাধান হ'ব লাগে। এতিয়া মাটি বাৰী কথা লৈ পেলাই সদায় চলি থাকে। গতিকে সেই মাটি বাৰীৰ ক্ষেত্ৰত আমি এটা নীতি গ্ৰহণ কৰিব লাগে। ইয়াত বসবাস কৰা প্ৰত্যেকটা জাতি জনগোষ্ঠীয়ে যাহাতে নিজৰ মাটি বাৰীক লৈ সমস্যাৰ সন্মুখীন নহয়, নতুন মাটি বাৰী তেওঁ যদি মানে আবণ্টন পাব খোজে, ল'ব খোজে, কিনিব খোজে, কাৰোবাৰ পৰা দানতো ল'ব খোজে, তাত তেওঁৰ কোনো অসুবিধা হ'ব নালাগে। যিটো আজিৰ তাৰিখত এই সমস্যাটো বিভিন্ন জনগোষ্ঠীয়ে ভুগি আছে, যে তেওঁলোকৰ NOC-ৰ কাৰণে মানে লাগি থাকোঁতে ফাইলে হেৰুৱাই যায়, মানে কেতিয়াবা 2 বছৰ পৰ্যন্ত হোৱা নাই। গতিকে সেই সমস্যা যেতিয়ালৈকে সমাধান নহয়, BTCত একেলগে ইয়াত যিসকল নাগৰিক আছে মিলি ফালে এই অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰিব নোৱাৰে, নিজৰ সমস্যাক লৈয়ে ব্যস্ত থাকিব। এই সমস্যাৰ সমাধান লাগে। এটাটো হ'ল নতুন প্ৰজন্ম, যুৱ চামৰ কাৰণে আমি কেনেকৈ তেওঁলোকক নিজৰ ভৰিত থিয় হ'ব পৰা ব্যৱস্থা কৰিব লাগে, সেইবোৰ এতিয়া আমি পৰিকল্পনা লৈ পেলাই কাম কৰিব লাগিব BTCয়ে। দ্বিতীয়তে আমি সদায় চেণ্ট্ৰেল আৰু ষ্টেটৰ পুঁজিৰ ওপৰত নিৰ্ভৰ নকৰি নিজাববীয়াকৈ আমাৰ BTCৰ যিখিনি আমি ৰাজহ সংগ্ৰহ কৰিব পাৰোঁ, এটা ফৰেষ্ট ৰেভিনিউ আমাৰ ঘৰৰ সন্মুখেদি বালু পাথৰ লৈ যাই আছে, এই বালু পাথৰৰ ৰাজহ সংগ্ৰহটো
সঠিকভাৱে হৈছে না নাই না বোলে কোনোবাই অকল গেট টেট কৰি তাৰ পৰাই মানে বাহিৰতহে পইচাবিলাক সংগ্ৰহ হৈ আছে বৰঞ্চ BTCত সংগ্ৰহ হোৱা নাই সেইবিলাক আমি চিজিল কৰিব লাগিব মাটি বাৰীৰ ৰেভিনিউ কালেকশ্যন সংগ্ৰহ কৰিব লাগিব দোকান পোহৰ কিবা কিবিৰ যিটো টেক্স আছে সেইবিলাকৰ চৰকাৰৰ মানে কিবা ভাণ্ডাৰত যাব লাগিব তেতিয়াহে BTCয়ে নিজাববীয়াকৈ বিভিন্ন ধৰণৰ পৰিকল্পনা আধাৰত আঁচনি লৈ পালে এই BTC অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰিব পাৰিব তেনেকুৱা বহুত কাম আছে বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবিলাক যিমান পাৰে BTC চৰকাৰে সমাধান কৰি দিব লাগিব কাৰণ প্ৰত্যেকজন বাসিন্দাই BTC নাগৰিক আৰু যিজনে দায়িত্ব পায় BTCৰ CM EM চৰকাৰ হিচাপে প্ৰত্যেকজন নাগৰিকৰ সমস্যা সমাধান কৰি দিয়া আৰু তেওঁলোকৰ ওয়েলফেয়াৰৰ কাৰণে কল্যাণৰ কাৰণে কাম কৰাটো এই চৰকাৰৰ দায়িত্ব গতিকে সদায় আমি গুৰুত্ব দিব লাগিব সমস্যা কি গতিকে সেইটোৱে মই বিচাৰো এনেকুৱা ধৰণৰ কাম হ'ব